ডিব্ৰুগড়ত মুকলি আনন্দালয় উন্মোচিত হল স্বামী বিবেকানন্দৰ মূৰ্তি মুখ্যমন্ত্ৰীৰ উপস্থিতিত ভিন্ন কাৰ্যসূচী ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী ৰূপে অভিহিত কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে গণৰাজ্য দিৱসৰ ডিব্ৰুগড়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত এইবাৰ বিবেকানন্দ কেন্দ্ৰৰ অনুষ্ঠানত ভাগ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ উপস্থিতিত কৰা হল বিবেকানন্দৰ মূৰ্তি উন্মোচন শংখ উৰুলিৰ শব্দই ৰজন জনালে বিবেকানন্দ কেন্দ্ৰৰ আনন্দালয় ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই স্বামী বিবেকানন্দৰ জীৱন আৰু আদৰ্শৰ বিষয়ে আলোকপাত কৰে নতুন প্ৰজন্মক বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ নতুন ভাৰত নিৰ্মাণত সহযোগী হ'বলৈ আহ্বান জনায় চাহ বাগিচা আৰু জনজাতীয় লোকৰ কল্যাণৰ বাবে কাম কৰা আনন্দালয়ৰ উদ্বোধনী অনুষ্ঠানৰ সাক্ষী হৈ আনন্দিত বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলায়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হলো আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন জনাইছো সাংবাদিকৰ প্ৰশ্নত কণ্ঠশিল্পী ৰাজীৱ খদিয়াৰ প্ৰসংগতো মন্তব্য প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে এনে ঘটনাৰ স্থায়ী সমাধানতো গুৰুত্ব দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰী শৰ্মাৰ এজন শিল্পীৰ মৃত্যু হলে তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ খদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পীৰ হৈছে আজিও ৰাজীৱ খদিয়াৰ ডাঙৰীয়াৰ হৈছে অহাকালিও আন কেইবাজনৰো হ'ব পাৰে গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিম আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি এই বিষয়ে সিদ্ধান্ত ল'ম উত্তৰাখণ্ডত বলবৎ হোৱা ইউনিফৰ্ম চিভিল কোড চমুকৈ ইউচিচিৰ সম্পৰ্কটোত গুৰুত্বপূৰ্ণ মন্তব্য উত্তৰাখণ্ডে কৰিছে আৰু তাৰ পিছত সমগ্ৰ ভাৰততে হ'ব তেতিয়া অসমতো হ'ব ইতিমধ্যে তিনিদিনীয়া ডিব্ৰুগড় ভ্ৰমণ সামৰিলে মুখ্যমন্ত্ৰী শৰ্মাই দ্বিতীয় ৰাজধানী হিচাপে গুৰুত্ব প্ৰদান কৰাৰ পিছত ডিব্ৰুগড়ত পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া হ'ব লক্ষণীয় ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট